ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ এয়া ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশ নামৰ পাঠটিৰ এক্সাৰচাইজ 7D। ইতিমধ্যে আমি এক্সাৰচাইজ 7A, 7B আৰু 7C আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লেলিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া আহা এক্সাৰচাইজ 7D কুৱেশ্যন নম্বৰ 1 how will you find which one is the larger fraction between 15/20 and 13/20? কি কৈছে 20/15 আৰু 20/13 কোনটো ডাঙৰ কেনেকৈ উলিয়াবা। এইটো চাবা, এইটো 20/15টো ডাঙৰ হ'ব। আমি কেনেকৈ গম পালোঁ? যেতিয়া কোনো ভগ্নাংশৰ যেতিয়া দুটা ভগ্নাংশ আমাক দিয়া থাকে, যদি হৰবিলাক একে থাকে, ইয়াত হৰ আছে 20, ইয়াত আছে 20, হৰ একে থাকিলে লব যিটো ডাঙৰ সেই ভগ্নাংশটোৱে ডাঙৰ হয়। ইয়াত 15টো ডাঙৰ 13তকৈ, সেইকাৰণে এইটো ভগ্নাংশই ডাঙৰ হ'ব। আমি এনেকৈ লিখি লৈছোঁ। চাবা কি আছিল নম্বৰ 1, এটা আছে 15/20, এটা আছে 13/20। ইয়াত নিউমাৰেটৰ বেলেগ বেলেগ অৰ্থাৎ লব দুটা বেলেগ আৰু ডিনমিনেটৰ দুটাৰে একে অৰ্থাৎ হৰ দুটা একে। ইয়াতো 20 আছে, ইয়াতো 20 আছে। প্ৰথমটো আছিলে 15/20। এইটোৰ ক্ষেত্ৰত কি হ'ব? নিউমাৰেটৰ কিমান দিয়া আছে? 15 দিয়া আছে। আৰু এইটোৰ ক্ষেত্ৰত 13/20, এইটোৰ ক্ষেত্ৰত নিউমাৰেটৰ কি দিয়া আছে? নিউমাৰেটৰ 13 দিয়া আছে। এইটোত 15 দিয়া আছে, 15 লিখিছোঁ, এইটোত 13 দিয়া আছে। বা অসমীয়াত লিখিবা, নিউমাৰেটৰৰ জেগাত তোমালোকে লব লিখিবা। যিবিলাক অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট লব লিখিবা নিউমাৰেটৰৰ জেগাত। লব সমান 15 লিখিবা। ইয়াতো লব, ইয়াত লব নিউমাৰেটৰ নিলিখি লব লিখিবা। অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনি লব লিখি কিনে লিখিবা 13। গতিকে এই 15টো 13তকৈ ডাঙৰ লিখিবা, যিহেতু 15 greater than 13 হয়নে? গতিকে এই 15টো 13তকৈ ডাঙৰ। গতিকে দিয়াৰ পৰা আমি কি লিখিব পাৰিম? 15/20 greater than 13/20। গতিকে আমি এনেকৈ উলিয়াম। অৰ্থাৎ এই কুৱেশ্যনটোত কৈছে নহয় কোনটো ডাঙৰ কেনেকৈ উলিয়াবা। গতিকে আমি নিউমাৰেটৰটো আমি অবজাৰ্ভ কৰি কিনে আমি গম পালোঁ, বা লবটো আমি অবজাৰ্ভ কৰি কিনে গম পালোঁ যে এই ভগ্নাংশতকৈ ডাঙৰ। যিয়ে নহওক, এতিয়া 2 নম্বৰটো চাবা। ৰাইট দ্য ফ্ৰেকশ্যনছ, এইখিনি দিয়া আছে ইন ডিচেণ্ডিং অৰ্ডাৰ। আচ্ছা, ডাঙৰৰ পৰা সৰুলৈকে লিখিব লাগে। ভগ্নাংশবোৰ অৰ্ধক্ৰমত সজোৱা। চাবা, অৰ্ধক্ৰম তাৰমানে ডাঙৰৰ পৰা সৰুলৈকে অৰ্ধক্ৰম এই ভগ্নাংশকেইটা। গতিকে তোমালোকে মুখে মুখে কোৱাচোন চবতকৈ ডাঙৰ কোনটো হ'ব? যিহেতু হৰবিলাক চব একে, ডিনমিনেটৰবিলাক চবৰে একে, 16 আছে। গতিকে লবটো যিটো ডাঙৰ সেইটো চবতকৈ ডাঙৰ হ'ব। এইটো 19 আছে, গতিকে এইটো ভগ্নাংশ চবতকৈ ডাঙৰ হ'ব। তাৰপিছত এইটো হ'ব 13 আছে, যিহেতু এইটো হ'ব, এইটো হ'ব, এইটো হ'ব আৰু এইটো হ'ব। বলাচোন আমি লিখি লওঁ 1 নম্বৰ কুৱেশ্যনৰ 2 নম্বৰটো। চবতকৈ ডাঙৰ কোনটো হ'ব? 19/16। তাৰপিছত ডাঙৰ কোনটো হ'ব? তোমাৰ 13/16। তাৰপিছত ডাঙৰ কোনটো হ'ব? 9/16। তাৰপিছত ডাঙৰ হ'ব 8/16। 8ৰ পিছত কি আছে? 5/16। তাৰপিছত হ'ব 3/16। 1 2 3 4 5 6 6টা হ'লনে? কেইটা আছিলে? 1 2 3 4 5 6 এইটোৱে হ'ব। নেক্সট কুৱেশ্যন চাবা। হুইচ ফ্ৰেকশ্যন ইজ দ্য বিগেষ্ট এমং দিছ? এই তিনিটা ফ্ৰেকশ্যনৰ কোনটো চবতকৈ ডাঙৰ হ'ব? যে
6/1 2/1 9/1 আটাইতকৈ ডাঙৰ ভগ্নাংশটো কি গতিকে এইটো মুখে মুখে কৰিব পাৰি তথাপিও মই তোমালোকক এটা নিয়মৰ দ্বাৰা কৰাই দিম চাবা মই প্ৰথমতে মুখে মুখে কৈ লৈছোঁ চাবাচোন 6/1 ভাগ 2/1 ভাগ আৰু 9/1 ভাগ ডেফিনেটলি 2/1টোৱে বেছি হ'ব চবতকৈ কাৰণ চাবাচোন মই যদি ছবি আঁকি যদি কওঁ তোমালোকক এটা যদি এনেকৈ যদি ছবি আঁকি যদি দিওঁ সমান সমান ছবি আঁকি যদি দিওঁ প্ৰথম ছবিটোক যদি আমি কৰোঁ 6/1 ভাগ যদি লওঁ ইয়াক আমি কি কৰিলোঁ 6টা ভাগ কৰিলোঁ 1 2 3 4 5 ভাগবিলাক কিন্তু সমান হ'ব লাগিব 6/1 ভাগ ল'লোঁ এইখিনি নেক্সট 2/1 এই একে সমান সমান চিত্ৰ সমান সমান জোখৰ চিত্ৰ কিন্তু দুটা ভাগ কৰিলে চিত্ৰটোৰ 1 ভাগ ল'লোঁ 9/1 একো যদি মানে যদি 9টা যদি সমান সমান ভাগ কৰোঁ 9/1 বহুত কম হ'ব হয়নে গতিকে এইটোৱে চবতকৈ ডাঙৰ হ'ব এইটো 2/1 ভাগ যিকোনো আমি বুজিবৰ কাৰণে এনেকৈ ছবি আঁকি দিছোঁ কিন্তু আমি নিয়মৰ মাধ্যমত কৰিম চাবা এইটো হৈছে এবাৰ 3 নম্বৰ হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো এটা আছে 6/1 এটা আছে 2/1 এটা আছে 9/1 ডাঙৰ কোনটো হ'ব চাবা তুমি এটা কাম কৰাচোন এই গোটেইকেইটা ভগ্নাংশ তুমি হৰবিলাকৰ তুমি লসাগু উলিয়াই লোৱা অৰ্থাৎ এলচিএম উলিয়াই লোৱা 6 2 আৰু 9 18 হ'ব চাবাচোন মই এটা কৰি দিছোঁ 6 2 আৰু 9 2ৰে হৰণ কৰা 3 2 গুণ 2 9 নাযায় 9 থাকিব 3ৰে হৰণ কৰা 3 গুণ 3 এইটো 1 3 2 3 গুণ 6 6 3 গুণ 18 গতিকে এই তিনিটাৰ লসাগু হ'ব 18 অৰ্থাৎ আমি হৰবিলাক অৰ্থাৎ ডিনমিনেটৰবিলাক আমি 18 বনাম 6 লগত কি পূৰণ কৰিলে 18 হ'ব 3 পূৰণ কৰিলে তলত 3 পূৰণ কৰিলে ওপৰতো 3 পূৰণ কৰিব লাগিব 1 পূৰণ 3 তেতিয়াহে এই দুটা সমান থাকিব সমমান ভগ্নাংশ হ'ব বা ইকুইভেলেন্ট ফ্ৰেকশন হ'ব এইটো 2 লগত কি পূৰণ কৰিলে 18 হ'ব 9 পূৰণ কৰিলে ওপৰতো 9 পূৰণ কৰা 9 লগত 2 পূৰণ কৰিলে হ'ব 18 1 পূৰণ 2 এটা চাবা 1 3 গুণ 3 6 3 গুণ 18 এইটো হ'ব 9 2 9 গুণ 18 এইটো হ'ব 1 2 গুণ 2 9 2 গুণ 18 এইখিনি হ'ল চাবা 18/3 18/9 আৰু 18/2 এই তিনিটাৰ হৰবিলাক চবৰে একে আৰু লগটো এইটো চবতকৈ ডাঙৰ 9টো চবতকৈ ডাঙৰ গতিকে 18/9 9টো চবতকৈ ডাঙৰ কুৱেশ্যনটোত কি কৈছিলে এই ভগ্নাংশ তিনিটাৰ আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো গতিকে এইটো হ'ব 18/9 মানে হৈছে 2/1 এইটো ডাঙৰ হ'ব গতিকে এনেকৈ আমি লিখিব পাৰোঁ ইচ্ছা কৰিলে চাবা যে 18/9টো চবতকৈ ডাঙৰ 18/9 গ্ৰেটাৰ দেন 18/3 আৰু এইটো চবতকৈ সৰু গতিকে চবতকৈ ডাঙৰ কোনটো পালোঁ আমি এইটো গতিকে 18/9 বা এনেকৈ লিখিব পাৰা therefore 18/9 মানে 2/1 2/1 এইটো 1/2 গ্ৰেটাৰ দেন 18/9 মানে 18/3 মানে এইটো 6/1 6/1 গ্ৰেটাৰ দেন 18/2 মানে 9/1 গতিকে আনসাৰ হ'ব দ্য বিগেষ্ট ফ্ৰেকশন আমাক কি কৈছিল কুৱেশ্যনত বিগেষ্ট ফ্ৰেকশনটো লাগিছিল ডাঙৰ ভগ্নাংশটো দ্য বিগেষ্ট ফ্ৰেকশন ইকুৱেল টু 1/2 বা অসমীয়াত লিখিবা যে আটাইতকৈ ডাঙৰ ভগ্নাংশটো এইটো আটাইতকৈ ডাঙৰ ভগ্নাংশটো সমান 2/1 এইটোৱে হ'ব আনসাৰ তোমালোকক এইখিনি মই বুজি পোৱাৰ কাৰণে দিছোঁ কিন্তু যদি অকল 1 নম্বৰ থাকে যে এই তিনিটা ভগ্নাংশৰ কোনটো ডাঙৰ চবতকৈ বেছি 1 নম্বৰ থাকিলে ইমান লিখা লিখি কৰাৰ দৰকাৰ নাই অকল আনসাৰটো বহাই দিবা যে 2/1 বুজিটো পালে
আমি এটা নিজৰে মনত এটা আমি অনুমান কৰি ল'ব পাৰোঁ ছবিৰ সহায়ত আমি চিত্ৰটো নিজৰ মনতে আমি এটা উলিয়াই ল'ব পাৰোঁ যে এইটো 2/1টো চবতকৈ ডাঙৰ হ'ব বাৰু যি নহওক নেক্সট কুৱেশ্যন চাবা কুৱেশ্যন নম্বৰ 2 ফাইণ্ড হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ অফ ফ্ৰেকশ্যনছ ইজ লাইক ফ্ৰেকশ্যন এবাৰ লাইক ফ্ৰেকশ্যনৰ কথা কৈছে সদৃশ ভগ্নাংশ তলত দিয়া ভগ্নাংশৰ কোনকেইযোৰ সদৃশ ভগ্নাংশ উলিওৱা সদৃশ ভগ্নাংশ কোনবিলাক যিবিলাক ভগ্নাংশৰ হৰবিলাক একে সেইবিলাকে সদৃশ ভগ্নাংশ চাবাচোন 11/6 11/2 এটা সদৃশ ভগ্নাংশ কাৰণ হৰ দুটা একে অৰ্থাৎ ডিনমিনেটৰ একে হ'ব লাগিব ইয়াত 4 আছে ইয়াত 5 আছে এইটো নহয় ইয়াত 9 আছে 11 আছে এইটো সদৃশ নহয় 6 5 এইটো সদৃশ নহয় গতিকে ইয়াৰ আনসাৰটো কি হ'ব তলত দিয়া ভগ্নাংশৰ কোনকেইযোৰ সদৃশ ভগ্নাংশ এইটোৱে সদৃশ ভগ্নাংশ 11/6 11/2 বাকীবিলাক নহয় বাকীবিলাকৰ হৰবিলাক বেলেগ বেলেগ 4 5 9 11 6 5 এইবিলাক নহয় গতিকে এইটো হ'ব এইটো আনসাৰ বা লাইক ফ্ৰেকশ্যন মানে সদৃশ ভগ্নাংশ এইটো হ'ব আনসাৰ এ নম্বৰ গতিকে 2 নম্বৰ কুৱেশ্যনৰ সলিউশনটো হ'ব এ 6/11 2/11 11/6 আৰু 11/2 এই ভগ্নাংশ এটা সদৃশ ভগ্নাংশ এইটোৱে হ'ব আনসাৰ তো কুৱেশ্যন নম্বৰ 3 চাবা ফাইণ্ড হুইচ ওৱান অফ ইচ পেয়াৰ অফ ফ্ৰেকশ্যনছ ইজ গ্ৰেটাৰ প্ৰতিযোৰ ভগ্নাংশৰ কোনটো ডাঙৰ নিৰ্ণয় কৰা ইয়াৰে চাবা কোনটো ডাঙৰ আমি উলিয়াব লাগে বলাচোন আমি এটা পাতি লওঁ 3/4 আৰু 2/5 এই ফ্ৰেকশ্যন দুটাৰ কোনটো ডাঙৰ আমি কেনেকৈ গম পাম কোনটো ডাঙৰ চাবা আমি ভগ্নাংশ দুটা আমি কি কৰি ল'ম হৰ দুটা আমি একে কৰি ল'ম হৰ একে কৰিব লাগিলে আমি লসাগু উলিয়াব লাগিব সো এইটো 3/4 আছে নহয় 3/4 এইটো আছে 2/5 চাবাচোন ইয়াত আছে 4 ইয়াত আছে 5 4 আৰু 5 লসাগু 20 গতিকে আমি কি কৰিম হৰ দুটা আমি 20 কৰি ল'ম 4 লগত কি পূৰণ কৰিলে 20 হ'ব 5 পূৰণ কৰিলে 4 পূৰণ 5 4 লগত যেতিয়া 5 পূৰণ কৰিছোঁ 3 লগতো 5 পূৰণ কৰিব লাগিব তেতিয়াহে সমান থাকিব ইয়াত 5 লগত 4 পূৰণ কৰিলে 20 হ'ব এইটো 20 এইটো 20 কৰিব লাগিব আমি 5 4 গুণ 20 হ'ব এইটো 2 লগতো তুমি 4 পূৰণ কৰা এইটো 4 পূৰণ কৰিছোঁ যেহেতু 5 লগত ইয়াতো 4 পূৰণ কৰা এতিয়া এইটো হ'ব 4 5 গুণ 20 20 ভাগৰ 3 5 গুণ 15 এইটো হ'ব 20 ভাগৰ 2 4 গুণ 8 এতিয়া চোৱা ইয়াত 20 আছে ইয়াতো 20 আছে ইয়াত 15 আছে ইয়াত 8 আছে আমি জানো যদি হৰ দুটা একে হয় তো লবটো যতে ডাঙৰ হেতু ভগ্নাংশই ডাঙৰ যদি 20 ভাগৰ 15টো ডাঙৰ হ'ব যেহেতু 20 ভাগৰ 15 গ্ৰেটাৰ দেন 20 ভাগৰ 8 হয়নে গতিকে এটাকে 20 ভাগৰ 15 মানে কি আছিল 20 ভাগৰ 15 মানে 4 লগত 3 3/4 গ্ৰেটাৰ দেন 20 ভাগৰ 8 মানে 5 ভাগৰ 2 3/4 গ্ৰেটাৰ দেন 2/5 গতিকে এইটোৱে হ'ব আনসাৰ নম্বৰটো কি আছে চাবা বি নম্বৰটো আছে 4 and 3/5 এটো তা আছে আর এটা আছে কি 5 and 2/7 4 সমস্ত 5 ভাগৰ 3 আৰু 5 সমস্ত 7 ভাগৰ 2 এই ভগ্নাংশৰ দুটাৰ কোনটো ডাঙৰ চাবা এইবিলাক কয় মিশ্ৰ ভগ্নাংশৰ ক্ষেত্ৰত এটা সহজ নিয়ম আছে যেটো সম্পূৰ্ণ ভাগ আছে এই 4টো এটা গোটা সংখ্যা 5টো এটা গোটা সংখ্যা 5 ভাগৰ 3 এটোটা অংশ 7 ভাগৰ 2 এটোটা অংশ এই 4টো এটা সম্পূৰ্ণ ভাগ 5টো এটা সম্পূৰ্ণ ভাগ গতিকে 4তকৈ 5 ডাঙৰ গতিকে এটো ডাঙৰ হ'ব 4তকৈ যেটো 5 ডাঙৰ গতিকে এই গোটেখিনি ডাঙৰ হ'ব 5 সমস্ত 7 ভাগৰ 2 ডাঙৰ হ'ব
বা তুমি যদি কৰিও যদি চোৱা মানে ইম্প্ৰপাৰ ফ্ৰেকশ্যনক লৈ কেনে তুমি যদি ইম্প্ৰপাৰ ফ্ৰেকশ্যন বনাই লোৱা বা অপ্ৰকৃত ভগ্নাংশ যদি বনাই লোৱা বনাই লৈ কিনে আমি এইবিলাক যেনেকৈ কৰিছোঁ তেনেকৈ কৰিছিলোঁ তোমালোকে গম পাবা কিন্তু আমি ইমান কৰি নাথাকোঁ যিহেতু আমি গম পালোঁৱে যে এই সম্পূৰ্ণ অংশটো বা সম্পূৰ্ণ ভাগটো এই চাৰিটো এটা সম্পূৰ্ণ পাঁচটো সম্পূৰ্ণ এই পাঁচটো ডাঙৰ চাৰিতকৈ সেইকাৰণে এই মিশ্ৰ ভগ্নাংশটো ডাঙৰ হ'ব ইয়াত কি হ'ব 5 সমস্ত 7/2 গ্ৰেটাৰ দেন এইটো 4n 3/5 4 সমস্ত 5/3 এইটো হ'ব আনচাৰ এতিয়া আহিল চি নম্বৰটো চাবা চি নম্বৰটো আছে 8 সমস্ত 7/2 এইটো আছে আৰু এটা আছে 8 সমস্ত 8/3 এতিয়া তুমি ক'ব পাৰা যে ইয়াতো 8 আছে ইয়াতো 8 আছে গতিকে এই দুটাটো সমানেই গতিকে এনেকৈ যদি দুটা সমান থাকে তেতিয়াহ'লে আমি এই অংশখিনি চাব লাগিব এইটো 7/2 আৰু 8/3 গতিকে এই দুটাটো সমানে গতিকে 7/2 আৰু 8/3 এই দুটাৰ যোনে ডাঙৰ হয় সেইটো ভগ্নাংশই ডাঙৰ হ'ব গতিকে আমি এই দুটা আমি কৰি চাওঁ 7/2 আৰু এটা আছে 8/3 7 আৰু 8 7 আৰু 8ৰ যিটো লসাগু কিমান হ'ব 56 হ'ব 7 8 গুণ 56 গতিকে 7ৰ লগত আমি 8 পূৰণ কৰিলে 56 পাম ইয়াতো আমি 8ৰ লগত কি পূৰণ কৰিলে 56 পাম 7 পূৰণ কৰিলে 8 7 গুণ 56 ইয়াৰ লগত যেহেতু আমি 7 পূৰণ কৰিছোঁ 8ৰ লগত ইয়াৰ লগতো 7 পূৰণ কৰিব লাগিব 3 × 7 ইয়াৰ লগত 8 পূৰণ কৰিছোঁ ইয়াৰ লগত 8 পূৰণ কৰা 2 × 8 এইটো হৈ যাবগৈ 2 8 গুণ 16 এইটো 7 8 গুণ 56 এইটো হ'ব 3 7 গুণ 21 এইটো 8 8 গুণ 56 ইয়াত চাবা 16/56 21/56 21/56 ডাঙৰ ইয়াত লিখিব পাৰিম আমি 21/56 গ্ৰেটাৰ দেন 16/56 গতিকে therefore এই 21/56 মানে 21/56 মানে 3/8 3/8 গ্ৰেটাৰ দেন 16/56 মানে 2/7 2/7 এটা চাবা এই দুটাটো একেই আমি 3/8টো ডাঙৰ পালোঁ গতিকে 3/8টো ডাঙৰ তাৰমানে এইখিনি ডাঙৰ আকৌ এক লাইন লিখিব পাৰা therefore এইটো 8n 3/8 is greater than 8n 2/7 এইটো হ'ব আনসাৰ convert them to their lowest form and then compare them এইকেইটা আমি lowest ফৰ্মত নিব লাগে আৰু কম্পেয়াৰ কৰিব লাগে যে লঘিষ্ঠ আকাৰলৈ নি তুলনা কৰা বলাচোন এইকেইটা আমি পাতি লওঁ নম্বৰৰ প্ৰথমটো কি আছিলে 10/15 আৰু 25/75 এই দুটা আমি লঘিষ্ঠ আকাৰলৈ নি আমি তুলনা কৰিব লাগে প্ৰথমে ইয়াতে এই ভগ্নাংশটো কৰি ল'লোঁ 10/15 এইটো যদি আমি লঘিষ্ঠ আকাৰলৈ নিওঁ চাবা এইটো যদি আমি 5 দি কাটো আমি 5 দি আমি দুটাকে কাটিব পাৰিম গতিকে 5 দি আমি এইটো দুইবাৰ কাটিব পাৰিম 5 2 গুণ 10 এইটো 5 3 গুণ 15 গতিকে এইটো মানে আমি কি লিখিব পাৰিম 3/2 তলত 3 থাকিল ওপৰত 2 থাকিল এইটো হৈছে লোৱেষ্ট ফৰ্ম বা লঘিষ্ঠ আকাৰ এইটো 15/10ৰ লঘিষ্ঠ আকাৰ 3/2 এইটো আৰু এটা আছে তোমাৰ 25/75 ইয়াত আছে 25/75 এইটো কি কৰিব লাগে লোৱেষ্ট ফৰ্মত নিব লাগে এইটোক তুমি 5 দি কাটা 5 5 গুণ 25 এইটোকো 5 দি কাটা 5 1 গুণ 5 2 বাকি থাকিল ইয়াত 25 হ'ল 5 5 গুণ 25 আকৌ 5 দি কাটা 5 1 গুণ 5 এইটো 5 দি কাটিলে 5 3 গুণ 15 এইটো কি হ'ল ওপৰত থাকিল 1 তলত থাকিল 3 গতিকে
আমি 75/25 মানে কি পালোঁ 3/1 গতিকে এটুকু আমি লঘিষ্ঠ আকাৰলৈ নিলোঁ এটুকু আমি লঘিষ্ঠ আকাৰলৈ নিলোঁ লঘিষ্ঠ আকাৰলৈ নিয়াৰ পিছত কি কৰিব কৈছে তুলনা কৰা এতিয়া কোনটো ডাঙৰ আমি কেনেকৈ গম পাম চাব ইয়াত 3/2 ইয়াত 3/1 হয় দুটা যেহেতু একেই গতিকে এইটো মানে সহজ আমাৰ কাৰণে সহজ হৈ আছে যেহেতু হয় দুটা একে লব যিটো ডাঙৰ সেই ভগ্নাংশটো ডাঙৰ ইয়াত 2 আছে ইয়াত 1 আছে গতিকে 3/2টো ডাঙৰ হ'ব গতিকে ইয়াত কি হ'ব 3/2 এইটো 2/3 greater than 1/3 গতিকে এইটো হ'ব আনসাৰ প্ৰথমটো আছে 40/64 40/64 এইটো আমি লঘিষ্ঠ আকাৰলৈ নিম এইটো 40টো 2ৰে বিভাজ্য এইটো 2ৰে বিভাজ্য আমি প্ৰথমতে 2 দি কাটিম 2 2 গুণ 4 2 0 গুণ 0 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 ৰে যাব এইটো 20 এইটো 32 2 1 গুণ 2 2 0 গুণ 0 আকৌ এইটো 2 ৰে যাব 2 1 গুণ 2 এক বাকি টিকিল 12 হ'ল 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 ৰে 10 5 বাৰ 2 5 গুণ 10 8 বাৰ 2 8 গুণ 16 আমি এটো মানে কিমান পালো 8/5 এটো আৰু এটা দিয়া আছে ভগ্নাংশ এটো দিয়া আছে তোমাৰ 96/120 96/120 এটুকু আমি কটাকটি কৰিম এটুকু আমি 2 দি কাটিলো 2 4 গুণ 8 এক বাকি 16 হল 2 8 গুণ 16 2 6 গুণ 12 2 0 গুণ 0 আকৌ যাব 2 দি 2 2 গুণ 4 2 4 গুণ 8 2 3 গুণ 6 2 0 গুণ 0 আকৌ 2 দি দুটাকে কাটিব পাৰিম 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 এক বাকি থাকিল 10 হল 2 5 গুণ 10 এটা আকৌ 2 দি এটুক যায় এটুক না যায় গতিকে 3 দি যাব দুটাকে 3 দি এটুক কাটিলে 5 বা 3 5 গুণ 15 3 4 গুণ 12 গতিকে তলত থাকিল 5 ওপৰত থাকিল 4 এটা সোয়া ইয়াত দুটো আমি ভগ্নাংশ পালো লঘিষ্ঠ আকাৰত 8/5 5/4 কিন্তু কোনটো ডাঙৰ কোনটো সৰু আমি এটো কেনেকৈ গম পাম আমি হৰ দুটো আমি প্ৰথমতে কি কৰি লম একে কৰি লম আমি আগৰবিলাক যেনেকৈ কৰিছো তেনেকৈ কৰিম এতিয়া 8 5 গুণ 40 ইয়াৰ আমি লসাগু উলিয়াব লাগিব 8 আৰু 5 40 40 হ'ব লাগিলে ইয়াত 5 পূৰণ কৰা ইয়াৰ 5 ৰ লগত 8 পূৰণ কৰা তেতিয়া 5 গুণ 40 হ'ব ইয়াত 8 পূৰণ কৰিছো ইয়াত 8 পূৰণ কৰা ইয়াতে 5 ৰ লগত 5 পূৰণ কৰা ইয়াত যেটো 5 পূৰণ কৰিছো এটো 5 এটো হ'ব 40/25 এটো হ'ব 40/4 8 গুণ 32 এতিয়া চোৱা 40/25 ডাঙৰ নে 40/32 ডাঙৰ এতিয়া চোৱা 40/25 ডাঙৰ নে 40/32 ডাঙৰ 40/32 ডাঙৰ ইয়াত লিখিলো 32/40 greater than 25/40 40/25 তকৈ 40/32 ডাঙৰ গতিকে therefore এটো কি 40/32 মানে কি পাইছিলো 40/32 মানে 5/4 5/4 তাতকৈ ডাঙৰ কাটকে 40/25 তাৰ মানে 8/5 আৰু এটো হ'ব আনসাৰ 4/5 greater than 5/8 এতিয়া question number 5 চাবা find which one of each pair of fraction is smaller with the help of the diagrams এটো চিত্ৰ আকি কৰিব লাগিব যে চিত্ৰ সহায়ত প্ৰতিজোৰ ভগ্নাংশৰ সৰুটো নিৰ্ণয় কৰা গতিকে আমি ইমান টাইমে কেনেকৈ কৰি আছিলো আমি সৰু ডাঙৰ এইবিলাক কেনেকৈ নিৰ্ণয় কৰিছিলো
লসাগুৰ সহায়ত যে আমি হৰ দুটাৰ কি কৰোঁ লসাগু উলিয়াই লওঁ লসাগু উলিয়াই ল'লে আমাৰ সহজ হৈ যায় কোনটো ডাঙৰ কোনটো সৰু আমি ক'ব পাৰোঁ কিন্তু এইবাৰ চিত্ৰ সহায়ত কৰিব দিছে বলাচোন আমি এইকেইটা পাতি লওঁ 5a এইটো চোৱা মই কি কৰিছোঁ দুটা সমান সমান জোখৰ চিত্ৰ আঁকিছোঁ মানে এই যিটো ডাঙৰ আয়ত আছে ইয়াৰ পৰা এনেকৈ গৈ এনেকৈ আহি এনেকৈ একদম ইয়ালৈকে এই যিটো ডাঙৰ আয়ত আছে এইটো আয়ত আৰু এই ডাঙৰ আয়তটো একে সমান জোখৰ দুটা আয়ত আঁকিছোঁ এইটো ডাঙৰ আয়ত আৰু এইটো ডাঙৰ আয়তটো দুটা সমান সমান জোখৰ চিত্ৰ আঁকিছোঁ তেতিয়াহে গম পাম যে কোনটো ডাঙৰ কোনটো সৰু আৰু আমাৰ প্ৰথম ভগ্নাংশটো দিয়া আছে 4/3 4/3 দ্বিতীয় ভগ্নাংশটো দিয়া আছে 6/2 গতিকে আমি প্ৰথম ভগ্নাংশৰ কাৰণে সম্পূৰ্ণ আমি সমান সমানকৈ কি কৰিছোঁ 4টা ভাগ কৰিছোঁ যেহেতু 4/3 আছে 1 2 3 4 ইয়াৰ প্ৰত্যেকটো ঘৰে সমান সমান এই বৃহৎ যিটো আয়ত আছে এই বৃহৎ আয়তক আমি সমান সমানকৈ কি কৰিছোঁ 4টা ভাগ কৰিছোঁ আৰু এইটো 6/2 এই বৃহৎ আয়তটোক কি কৰিছোঁ সমান সমানকৈ আমি 6টা ভাগ কৰিছোঁ 1 2 3 4 5 6 এইটো হৈছে 4/3 আমি 3টা ভাগত ৰং দিলোঁ ছয়টা ভাগত 3টা ভাগত ৰং দিলোঁ 6/2 ছয়টা ভাগৰ আমি 2টা ভাগত ৰং দিলোঁ যেহেতু এই ডাঙৰ আয়ত দুটা সমান সমান আছিল ইয়াত ৰং কিমানলৈকে গৈছে আৰু ইয়াত কিমানলৈকে গৈছে গতিকে আমি চিত্ৰৰ পৰা গম পাওঁ 4/3টো ডাঙৰ আৰু তোমালোকে এটা বস্তু লিখিব পাৰা যে এইটো ফিগাৰ 1 লিখিব পাৰা ফিগাৰ 1 বা ডায়াগ্ৰাম 1 এইটো ফিগাৰ 2 মানে চিত্ৰ 1 এইটো চিত্ৰ 2 ইয়াত এনেকৈ লিখিব পাৰিবা বা নিলিখিলেও কোনো কথা নাই তোমালোকক মই বুজিবৰ কাৰণেহে দিছোঁ এৰিয়া অফ ফিগাৰ 1 ইকুৱেল টু এৰিয়া অফ ফিগাৰ 2 তাৰমানে এই যিটো ফিগাৰ 1 আছে এই ফিগাৰ 1ৰ যিটো এৰিয়া আছে এইটো এইখিনি এৰিয়া আৰু এইখিনি এৰিয়া এই দুখিনি আমি সমানকৈ আঁকিছোঁ তেতিয়াহে গম পাম কোনটো ভগ্নাংশ ডাঙৰ কোনটো ভগ্নাংশ সৰু বা অসমীয়াত এনেকৈ লিখিবা এইখিনি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি এনেকৈ লিখিব পাৰিবা আৰু অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি যদি লিখা এনেকৈ লিখিবা ইয়াত ফিগাৰ 1ৰ কালি এৰিয়া মানে কালি হয়নে সমান ফিগাৰ 2ৰ কালি যিয়ে নহওক এটা চিত্ৰৰ পৰা ফ্ৰম দ্য ফিগাৰ ফিগাৰ্ছ চিত্ৰৰ পৰা অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টবিলাকে চিত্ৰৰ পৰা বুলি লিখিবা চিত্ৰৰ পৰা আমি কি পাওঁ 4/3টো ডাঙৰ পাওঁ হয়নে আমাক ডাঙৰ উলিয়াব দিছে সৰু উলিয়াব দিছে চিত্ৰত প্ৰতিযোৰ ভগ্নাংশৰ সৰুটো নিৰ্ণয় কৰা এইটো গতিকে এইটো সৰু হ'ব এইখিনি সৰু হ'ব মাত্ৰ দুটা ভাগত ৰং ইয়াত কিমান জেগাত ৰং হৈছে ইয়াত বহুত কম জেগাত ৰং হৈছে কিন্তু 6/2টো সৰু আমাক সৰুটো উলিয়াব দিছে গতিকে 6/2 2/6 লেছ দেন মানে সৰু 3/4 এইটো হ'ব আনচাৰ এ নম্বৰ এই বি নম্বৰটো চাবা বি নম্বৰটো তেনেকৈ কৰি দিছোঁ 3/3 আৰু 3/7 ঠিক তেনেদৰে আমি দুটা ডাঙৰ আয়ত আঁকি লৈছোঁ এই ডাঙৰ আয়তটো আৰু এই ডাঙৰ আয়তটো এই দুটা সমান জোখৰ এইটো ফিগাৰ 1 এইটো ফিগাৰ 2 3/3 তাৰে 3/3 সেইটো আমি 3/3তে আমি ৰং দিলোঁ আমি 3টা সমান সমান ভাগ কৰিছোঁ 3টা ভাগতে আমি কি কৰিছোঁ এনেকৈ ৰং দিছোঁ 3/3 3/7 7/3 আমি ৰং দিম 1 2 3 গতিকে ইয়াত গোটেইখিনি ৰং হৈ গৈছে ইয়াত মানে কম জেগা ৰং হৈছে গতিকে এইটো সৰু হ'ব ইয়াতো তেনেকৈ লিখিছোঁ হিয়াৰ এৰিয়া অফ ফিগাৰ 1 ইকুৱেল টু এৰিয়া অফ ফিগাৰ 2 গতিকে ইয়াত ফিগাৰ 1ৰ কালি সমান ফিগাৰ 2ৰ কালি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি এইখিনি লিখিবা গতিকে
এটাকে আমি কি লিখিব পাৰোঁ এইটো সৰু 7/3 3/7 ইজ লেছ দেন 3/3 এইটো হ'ব আনসাৰ এতিয়া সি নম্বৰটো চাবা 3/5 আৰু 2/3 ফিগাৰ 1 ফিগাৰ 2 এইটো 3/5 ইয়াত তুমি ইয়াত 5টা ভাগ কৰিছোঁ চোৱা 5টা ভাগত আমি 3টা ভাগত ৰং দিলোঁ দুটাত দিলোঁ 3টাত দিলোঁ 3/2 এক আমি 3টা ভাগ কৰিছোঁ এই ভাগবিলাক সমান সমান হ'ব লাগিব 3টা ভাগৰ আমি 2টা ভাগত কি কৰিছোঁ ৰং দিলোঁ গতিকে তুমি চোৱাচোন কোনটোত বেছি ৰং গৈছে এটোত বেছি ৰং গৈছে এটোত কম ৰং গৈছে হয়নে গতিকে এটো সৰু হ'ব গতিকে আমি কি পাম চিত্ৰৰ পৰা বা from the figures three by 5 less than 2/3 এটা হবে आंसर ইয়াত সোয়া 5 বিট 5 বিট ইয়াৰ এটা বস্তু লিখা নহল from the figure এই লাইনটো লিখিব লাগিছিলে from the figure বা চিত্ৰৰ পৰা এত লিখিবা from the figures চিত্ৰৰ পৰা এর বি নম্বৰ আছিল 5b এটো লিখা নাছিল এখানে লিখিবা চিত্ৰৰ পৰা এখানে পাম A number arrange the fraction in descending order number 1 number 2 B number arrange the fraction in ascending order আর এটু মানে ডাঙৰৰ পৰা সৰুলৈকে আৰু ascending মানে হৈছে সৰুৰ পৰা ডাঙৰলৈকে এটা আমি সজাব লাগে A number আছে অৰ্ধক্ৰমত সজোৱা number 1 number 2 আৰু ঊৰ্ধ্বক্ৰমত সজোৱা number 1 number 2 বলাচোন আমি এটা পাতি লওঁ number 1 আমি প্ৰথমতে ফ্ৰেকশন গটা আমি লিখি লওঁ 3/8 তাৰপাছত এটা আছে 9/16 তাৰপাছত আছে 19/24 আৰু এটা আছে 1/4 3/8 9/16 19/24 আৰু 1/4 গতিকে কোনটো ডাঙৰ কোনটো সৰু আমি কেনেকৈ গম পাম আমি এলসিএমৰ সহায়ত গম পাম আমি লসাগু উলিয়াই লম আমি হৰবিলাকৰ লসাগু উলিয়াই লম এত কি আছে 8 16 24 4 এই গতিকে এইকেইটা লসাগু আমি উলিয়াই লৈছো চাবা হৰকেইটাৰ 8 তাৰপিছত 16 তাৰপিছত 24 আৰু 4 সবকে তুমি 2 ৰে হৰণ কৰা 2 4 গুণ 8 2 8 গুণ 16 2 12 গুণ 24 2 2 গুণ 4 আকৌ 2 ৰে হৰণ কৰা 2 গুণ 2 সরি 2 2 গুণ 4 এটা 2 হ'ব 2 2 গুণ 4 2 4 গুণ 8 2 6 গুণ 12 তাৰপিছত 2 গুণ 2 আকৌ 2 ৰে কৰা 2 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 এত থাকিল 1 গতিকে লসাগু হ'ব এটো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 গতিকে একেটা পূৰণ কৰাচোন 3 3 2 গুণ 6 6 2 গুণ 12 12 12 2 গুণ 24 24 2 গুণ 48 গতিকে যেহেতু আমি 48 পালো গতিকে হৰবিলাক সব 48 বনাব লাগিব এটা 18 লগত কি পূৰণ কৰিলে 48 হ'ব 6 পূৰণ কৰিলে 8 পূৰণ 6 16 লগত কি পূৰণ কৰিলে 48 হ'ব 16 পূৰণ 3 হয়নে নহয় চাবাচোন
ইয়াৰ পৰা তুমি 16 বাদ দিয়া 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 গতি 16 বাদ দিলে 3 থাকিব 3 গতিকে 16 3 গুণ 48 24 লগত তুমি 2 পূৰণ কৰিলে 48 পাবা 4 লগত তুমি 12 পূৰণ কৰিলে 48 পাবা ইয়াৰ লগত 6 পূৰণ দিছো ইয়াৰ লগত 6 পূৰণ দিব লাগিব 3 পূৰণ 6 এটো হ'ব 9 পূৰণ 3 3 আছে এটো হ'ব 19 পূৰণ 2 এটো হ'ব 1 পূৰণ 12 এতিয়া আমি সব গেটাৰে হৰ আমি একে পাম এটো 48 ভাগৰ কিবা এটা হ'ব এটো 48 ভাগৰ কিবা এটা হ'ব এটো 48 ভাগৰ কিবা এটা হ'ব 48 ভাগৰ কিবা এটা হ'ব হয়নে এটো 48 ভাগৰ কি হ'ব 3 6 গুণ 18 এটো হ'ব 9 3 গুণ 27 19 দুগুণ 38 তাৰপিছত 1 12 গুণ 12 এইকেইটা অধক্ৰমত সজাব লাগে অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈকে গতিকে আমি কি পাম চাবা মই ইয়াতে লিখি দিছো সবতকে ডাঙৰ কোনটো 18 27 38 12 38 টো ডাঙৰ গতিকে 38/48 এটা সবতকে ডাঙৰ 38/48 greater than এটোৰ পিছত ডাঙৰ হ'ব এটো 27/48 এটোৰ পিছত ডাঙৰ হ'ব এটো 18/48 এটো 12/48 সবতকে সৰু বা 38/48 মানে কি পাইছিলো 38/48 মানে 19/24 19/24 greater than 27/48 মানে 9/16 9/16 greater than 18/48 মানে 18/48 মানে 3/8 3/8 তাৰপিছত greater than 12/48 মানে 12/48 মানে 1/4 1/4 আৰু এখিনি হ'ব আনসাৰ এখিনি তোমালোকে ইয়াতে লিখিবা তলত লিখিবা মানে যি কি নহওক এতিয়া এ নম্বৰৰ প্ৰথমটো হ'ল এ নম্বৰৰ 2 নম্বৰটো এবাৰো তুমি কি কৰা গোটেইকেইটা ভগ্নাংশৰ হৰবিলাকৰ এলচিএম উলিয়াই লোৱা লসাগু উলিয়াই লোৱা কি কি আছে 2 18 27 আৰু 9 হয়নে 2 18 27 আৰু 9 এইকেইটাৰ লসাগু কি হ'ব 2 গুণ 2 যে 2 9 গুণ 18 27ক নাযায় 27 হৈ থাকিব 9ক নাযায় 9 হৈ থাকিব আৰু 2 ৰে নাযায় তুমি এবাৰ 3 ৰে হৰণ কৰা এটো একে হৈ থাকিব এটো 3 3 গুণ 9 3 9 গুণ 27 3 3 গুণ 9 আকৌ 3 ৰে হৰণ কৰা 1 3 গুণ 3 3 3 গুণ 9 3 গুণ 3 হ'ব এখিনি গতিকে চাবা 3 3 3 গুণ 9 গতিকে এটো আমি 9 পালো ইফালে 2 আৰু 3 পৰং 6 গতিকে 9 6 গুণ 54 54 হ'ব লাগিব হৰটো মানে লসাগু হৈছে 54 গতিকে 2 ৰ লগত আমি কি পূৰণ কৰিলে আমি 54 পাম এই দুইটো বাদ দিয়া এখিনি পূৰণ কৰিলে 54 পাম 3 3 গুণ 9 9 3 গুণ 27 এটো হ'ব 27 27 তাৰপিছত 18 ৰ লগত আমি কি পূৰণ কৰিলে 54 পাম ইয়াৰ পৰা তুমি 18 বাদ দিয়াচোন 2 3 গুণ 6 6 3 গুণ 18 18 বাদ দিলো গতি 3 পূৰণ কৰিলে পাবা গতি 18 পূৰণ 3 তাৰপিছত 27 ৰ লগত তুমি কি পূৰণ কৰিলে 54 পাবা 27 বাদ দিয়া 3 3 গুণ 9 9 3 গুণ 27 2 পূৰণ কৰিলে পাবা ইয়াৰ লগত তুমি 2 পূৰণ কৰা আৰু 9 ৰ লগত তুমি 6 পূৰণ কৰিলে পাবা ইয়াৰ পৰা 9 বাদ দিয়া 3 3 গুণ 9 6 পূৰণ কৰিলে 54 হ'ব চাবা এটো হ'ব 3 * 27 এটো হ'ব 11 * 3 এটো হ'ব 22 * 2 এটো হ'ব 7 * 6 আছে না 6
এইখিনি তুমি এতিয়া মাল্টিপ্লাই কৰা 3 7 গুণ 21 1 হাতত থাকিল 2 3 2 গুণ 6 6 2 8 গতিকে এই দুটা পূৰণ কৰিলে তো 54 হ'বই আমি পাইছোঁৱে এই গতিকেটা 54 হ'ব 54 হ'ব তলত 11 3 গুণ 33 গতিকে এটো 44 7 6 গুণ 42 এটা চোৱা সবতকে ডাঙৰ হ'ব এটো 81/54 বাকি হৰবিলাক সব একেই লববিলাকৰ ভিতৰত এটো সবতকে ডাঙৰ গতিকে আমি কি লিখিব পাৰিম 81/54 গ্ৰেটাৰ দেন এটো সবতকে ডাঙৰ তাৰ পিছত ডাঙৰ হ'ব এটো 44/54 তাৰ পিছত ডাঙৰ হ'ব এটো 42/54 তাৰ পিছত এটো সবতকে সৰু 33/54 therefore 81/54 মানে 3/2 greater than 44/54 মানে 22/27 greater than 42/54 মানে 7/9 greater than 33/54 11/18 এটো হ'ব আনসার 6b2 কি কৈছে এবাৰ আমি এসেন্ডিং অৰ্ডাৰত লিখিব লাগে অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে ঊৰ্ধ্বক্ৰমত সজোৱা বলাচোন 1 নম্বৰ 2 নম্বৰ আমি এটা পাতি লও নম্বৰ 1 একে আমি এ নম্বৰটো যেনেকৈ কৰিছো এ নম্বৰটো যেনিবা আমি ডাঙৰৰ পৰা সৰুলৈকে লিখিছো এটো যেনিবা আমি সৰুৰ পৰা ডাঙৰলৈকে লিখিম এবাৰ উল্টাটো 6b ৰ নম্বৰ 1 এইটা আছিল ভগ্নাংক কেটা ফ্ৰেকশন কেটা গটিকে 10 15 7 5 আমি এইকেটাৰ কি কৰিম লসাগু উলিয়াই লম প্ৰথমতে 10 15 7 আৰু 5 গটিকে এইকেটা তুমি লসাগু উলিয়াই লোৱা 2 দি এটুহে যায় আৰু বাকিবিলাক না যায় 5 দি যাব 5 দি 2 বাৰ যাব 5 2 গুণ 10 3 বাৰ 5 2 গুণ 15 7 তো 7 হৈ থাকিব আৰু 2 একবাৰ 5 গুণ 5 গটিকে এখিনি হ'ব গটিকে এটো লসাগু কি হ'ব LCM বা লসাগু সবা 5 2 গুণ 10 10 3 গুণ 30 30 আৰু 7 পূৰণ কৰিলে কি হ'ব 30 পূৰণ 7 পূৰণ কৰিলে কি হ'ব 3 7 গুণ 21 210 গটিকে 210 হ'ব গটিকেটা হৰক আমি কি বনাম 210 বনাম 10 পূৰণ আমি কি দিম 210 হ'ব লাগিলে আমি 21 পূৰণ কৰিব লাগিব 3 7 এৰ পৰা 10 বাদ দিয়া 5 2 গুণ 10 3 7 গুণ 21 থাকিব 21 পূৰণ দিব লাগিব 15 লগত আমি কি পূৰণ দিম 210 হবৰ কাৰণে 5 3 গুণ 15 15 বাদ দিয়া গটি 2 7 গুণ 14 14 পূৰণ কৰিব লাগিব 7 বাদ দিয়া বাকি এখিনি পূৰণ কৰাচোন আমি 7 লগত কি পূৰণ কৰিলে 210 হ'ব তুমি 7 বাদ দিয়া এখিনি পূৰণ কৰা 3 2 গুণ কি হ'ব 3 2 গুণ 6 6 5 গুণ 30 গটিকে 30 পূৰণ কৰা 5 5 লগত কি পূৰণ কৰিবা এখিনি 5 তো বাদ দিয়া এখিনি পূৰণ কৰা 3 2 গুণ 6 6 গুণ 42 গটিকে এটো হ'ব 3 * 21 এটো হ'ব 13 * 14 এটো হ'ব 6 * 30 এটো হ'ব 4 * 42 এটো হ'ব 210 তলৰ কেটা সবে হ'ব 210 গটিকে এটো ওপৰত হ'ব 3 1 গুণ 3 3 2 গুণ 6 13 13 4 গুণ 52 52 2 হাতত থাকিল 5 13 গুণ 13 13 পাছে 18 182 এটো কি হ'ব 6 0 গুণ 0
6 3 গুণ 18 4 2 গুণ 8 4 4 গুণ 16 ইয়াত চাবা মই ইয়াতে লিখি দিছোঁ যে সবতকৈ ডাঙৰ ইয়াত আমি কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজাব লাগিব অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে সৰুৰ পৰা ডাঙৰলৈ কি হ'ব সবতকৈ সৰু কোনটো 63 182 180 160 63 টো সবতকৈ সৰু হ'ব 63 by 210 less than এটো সবতকৈ সৰু এটো তাৰপিছত 2 নম্বৰ সৰু কোনটো হ'ব এটো হ'ব 168 less than 210 less than এটো হ'ব 180 by 210 182 by 210 এটো সবতকৈ ডাঙৰ হ'ব therefore 63 by 210 এটো মানে কি পাইছিলো 3 by 10 3 by 10 less than 168 তাহলে এটো পাইছিলো 4 by 5 4 by 5 less than 180 by 210 so 6 by 7 182 by 210 13 by 15 13 by 15 এটো হবে आंसर 2 নম্বৰটো সেম প্ৰসেস একেটাৰে মই লখাগু উলিয়াইলাম মানে হৰ বিলাকৰ 21 42 14 7 21 42 21 42 14 আৰু 7 তুমি প্ৰথমতে 2 দিয়ে ভাঙিছোৱা 21ক না যায় 21 হৈ থাকিলে 42ক যাব 2 গুণ 2 সৰি 2 গুণ 4 2 গুণ 2 21 হল 14ক যাব 2 গুণ 14 7ক না যায় 7 হৈ থাকিব 3 ৰে কৰিছোৱা 3 7 গুণ 21 গতিকে এটো আছে 21 এটো 7 বাজ যাব 3 7 গুণ 21 7ক না যায় এটো 7 হৈ থাকিব এটো 7 হৈ থাকিব এবাৰ তুমি 7 ৰে কৰা 7 গুণ 7 এটো সৰি এটো 1 হ'ব গতিকে এটা 1 হ'ব গতিকে এলসিএম কি হ'ব এলসিএম বা লসাগু কি হ'ব 2 3 গুণ 6 6 7 গুণ 42 42 হ'ব গতিকে আমি প্ৰত্যেকটো হৰ আমি 42 বনাব লাগিব 21 ইনটু এবাৰ 21 বাদ দিয়া গতিকে 2 পূৰণ কৰিব লাগিব 42 হ'ব 2 এটো 42 টো আছেই গতিকে এটো কোনো চেঞ্জ কৰিব নালাগে এটো 14 ইনটু 14 গতিকে এর লগত তুমি 3 পূরণ করা 42 হ'ব 7 ৰ লগত 6 পূরণ কৰা 42 হ'ব এটা সোৱা এটো হ'ব 10 ইনটু 2 এটো হ'ব 31 সৰি এটো 31 আছে 31 এ থাকিব তো এটো চেঞ্জ নহয় যেটো আমি ইয়াৰ 42 ৰ লগত একো পূৰণ কৰিব লগা হোৱা নাই এটো 14 ৰ লগত 3 পূৰণ কৰিছো 13 ৰ লগতো তুমি 3 পূৰণ কৰা 7 ৰ লগত 6 পূৰণ কৰিছো 5 ৰ লগতো 6 পূৰণ কৰা গতিকে এটো 20 by 42 এটো 31 by 42 আছেই এটো 13 3 গুণ 39 39 by 42 তাৰপিছত এটো হ'ব 56 5 গুণ 30 30 by 42 এরা সবতকে সৰু কোনটো চাবা হৰবিলাকটো সব একেই সবতকে সৰু এটো 20 টো হ'ব নে 20 by 42 20 by 42 less than তাৰপিছত সৰু হ'ব এটো 30 30 by 42 less than তাৰপিছত হ'ব এটো 31 31 by 42 তাৰপিছত হ'ব 39 by 42 হলনে সৰুৰ পৰা ডাঙৰলৈকে বা এনেকৈ লিখিব পাৰি therefore 20 by 42 মানে 20 by 42 মানে 10 by 21 less than 30 by 42 মানে 5 by 7
less than 31/42 31/42 মানে 31 এটোটো হেতুৱে থাকিব 31/42 এটো সেন্স নহল 39/42 39/42 মানে 13/14 13/14 to সবতকে ডাঙৰ 10/21 to সবতকে সৰু আৰু এটো হ'ব আনসাৰ Question number 7 From two different high schools the number of students who appeared for the HSLC examination are 80 and 90 respectively 60 students from the first school and 72 from the second were successful by securing first division From which school did the highest number of students pass in first division? দুখন স্কুলৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ক্ৰমে 80 গৰাকী আৰু 90 গৰাকী প্ৰথমখনৰ 60 গৰাকী আৰু দ্বিতীয়খনৰ 72 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল কোনখনৰ বেছি অংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল এটো একোনাই এটো দুটাৰে ভগ্নাংশটো উলিয়ালে হ'ল যে প্ৰথম স্কুলখনৰ কাৰণে আমি যেটো ফ্ৰেকশন পাম বা ভগ্নাংশ পাম হেতু হ'ব যে পৰীক্ষাৰ্থী আছিল 80 জন 80 জনৰ ভিতৰত 60 জনে পাইছে ফাৰ্স্ট ডিভিজন গতিকে এটো 80 ভাগৰ 60 হ'ব আৰু দ্বিতীয়খন হ'ব 90 জন আছিল 90 জনৰ ভিতৰত 72 গৰাকী ফাৰ্স্ট ডিভিজন পাইছে আৰু 90 ভাগৰ 72 হ'ব গতিকে কোনটো বেছি কোনটো আমি এই ইতিমধ্যে আমি গমে পালো ডাঙৰ সৰু কেনেকৈ উলিয়াই বলাচোন আমি এটো পাতি লও For the first school examinees পৰীক্ষাটি কিমান আছিল প্ৰথম স্কুলখনৰ বাবে 80 জন হয়নে 80 আৰু 80 জনৰ কিমান গৰাকী পাইছে ফাৰ্স্ট ডিভিজন চিকুট ফাৰ্স্ট ডিভিজন 60 60 জনে পাইছে গতিকে ফ্ৰেকশনটো কি হ'ব 60/80 তাৰ মানে 80 জনৰ 60 জনে পাইছে ফাৰ্স্ট ডিভিজন বা তোমালোকে এইখিনি নিলিখিলেও কথা নাই ডাইৰেক্ট এনেকৈ লিখিলেও হ'ব for the first school the fraction equal to 60/80 তোমালোকে যদি বুজি পোৱা হেকানে মই লিখিছো এই দুই লাইন নিলিখিলেও কথা নাই ঠিক আছে আৰু সিমিলাৰলি সেকেন্ড স্কুলৰ কাৰণে for the second school examinees কিমান আছিল দ্বিতীয়খন স্কুলৰ কাৰণে 90 জন আছিল 90 জনৰ ভিতৰত ফাৰ্স্ট ডিভিজন পাইছে কিমান চিকুট ফাৰ্স্ট ডিভিজন 72 আৰু ফ্ৰেকশনটো কি হ'ব 72/90 এটো নাও এটা মানে কোনখনত বেছি অংক পাস কৰিছে আমি হেতু উলিয়াব লাগিব অৰ্থাৎ এর কোনটো ডাঙৰ 60/80 টো বেছি ডাঙৰ নে 72/90 এটো বেছি ডাঙৰ যেটো ডাঙৰ তাৰ পৰা বেছিকে ফাৰ্স্ট ডিভিজন পাইছে বেছি অংক ফাৰ্স্ট ডিভিজন পাইছে চাবা গতিকে আমি আগৰ নিচিনা কৰিলাম এটো 60/80 এটো হ'ব 60/80 আৰু এটা আছে কি 72/90 আমি এটো আমি প্ৰথমতে আমি লোৱেষ্ট ফৰ্মত নিম চাবা এটো 80 এটো 60 শূন্য শূন্য কাটি দিয়া 2 ৰে এটো 3 বাৰ 2 ৰে এটো কি বাৰ যাব 4 বাৰ যাব গতিকে আমি কি লিখিব পাৰো তলত 4 থাকিল ওপৰত 3 থাকিল অৰ্থাৎ 3/4 এটো কো তুমি লোৱেষ্ট ফৰ্মত নিয়া এটো আছে 90 এটো আছে 72 2 ৰে কাটি দিয়াছন 45 বাৰ যাব হয়নে কাৰণ 2 4 গুণ 8 এটা হিল 1 10 হল 2 5 গুণ 10 এটো 2 ৰে কাটা 3 বাৰ 2 3 গুণ 6 1 বাকি থাকিল 12 হল 2 গুণ 12 আকৌ তুমি 3 ৰে কাটাছন এটো 15 বাৰ যাব 15 3 গুণ 45 এটো 3 ৰে কাটা 3 গুণ 3 3 গুণ 6 আকৌ তুমি 3 ৰে কাটা 5 বাৰ 3 5 গুণ 15 3 4 গুণ 12 গতিকে এটো কিমান হল ওপৰত থাকিল 4 তলত থাকিল 5 3/4 4/5 গতিকে এই দুটাৰ পৰা আমি অতি সহজতে উলিয়াব পাৰিম কোনটো ডাঙৰ চাবা ইয়াত 4 আছে ইয়াত 5 আছে গতিকে এই দুটাৰ আমি কি কৰিম লসাগু উলিয়াম বা এলসিয়াম উলিয়াম 4 এর পাছৰ লসাগু 20 গতিকে আমি এটো 20 বনাম 4 পূৰণ 5 এর 5 পূৰণ 4 তেতিয়াহে 20 হ'ব গতিকে এটো 3 পূৰণ 5 হ'ব এটো ওপৰটো 5 পূৰণ দিব লাগিব এটা 4 পূৰণ দিছো ওপৰটো 4 পূৰণ দিব লাগিব 4 লাগিব এটো হ'ব 15 15/20 এটো হ'ব 16/20 দতাতে যেটো ডিনোমিনেটৰ একে একে গতিকে নিউমাৰেটৰ এটো 16 এটো ডাঙৰ
গতিকে এইখন আছিলে ছেকেণ্ড স্কুল আল্টিমেটলি আমি কি গম পালোঁ যে ছেকেণ্ড স্কুলখনৰ বেছি অংশই মানে ফাৰ্ষ্ট ডিভিজন পাইছে 16/20 greater than 15/20 therefore 16/20 মানে 72/90 greater than 15/20 মানে 60/90 60/80 এইটো কুৱেশ্যনটোত কৈছিলে ফ্ৰম হুইচ স্কুল ডিড দ্য হাইয়েষ্ট নাম্বাৰ অফ ষ্টুডেণ্টছ পাছ ইন ফাৰ্ষ্ট ডিভিজন গতিকে আনচাৰটো কি হ'ব ফ্ৰম দ্য ছেকেণ্ড স্কুল from the second school the highest number of students passed in first division gotike etu hoba answer from the second school the highest number of students passed in first division aru okhomiyat likhile ekhini kotha jodi ami okhomiyat likhu edare likhiba pariba saba যে প্ৰথম স্কুলখনৰ বা প্ৰথমখন স্কুলৰ বাবে পৰীক্ষাৰ্থী ইমান গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ ইমান গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ ভগ্নাংশটো এইখিনি দ্বিতীয়খন স্কুলৰ বাবে পৰীক্ষাৰ্থী 90 প্ৰথম বিভাগত উত্তীৰ্ণ 72 প্ৰথম বিভাগত উত্তীৰ্ণ ভগ্নাংশটো এইখিনি গতিকে এইখিনিটো আমি কৰিলে কেনেকৈ কৰিলোঁ গতিকে 72/90 greater than 60/80 পালোঁ গতিকে দ্বিতীয়খন স্কুলৰ বেছি অংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল এইটো হ'ব আনচাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ